লগ পাইছিলে তেতিয়া এখেতৰ অৱস্থা কেনেকুৱা আছিলে? এখেতৰ গোটেই হুলগতিতে আছিল, হয়, মূৰতো আছিল চাগে, মূৰতো আছিল। আৰু মই চৰিয়াচিছ বেমাৰটোৰ বিষয়ে অকণমান কৈ লৈছোঁ। তাই সকলোৱে নাজানিব পাৰে। চৰিয়াচিছ হ'ল এটা অটো ইমিউন ডিজিজ। অটো ইমিউন মানে এইটোৰ কোনো কাৰণ নাথাকে। আৰু জেনেৰেলি এইটো বেমাৰ হয় মানে বীজতৰীয়া খাদ্য বা মানে বিৰুদ্ধ আহাৰ আৰু লাইফষ্টাইল ডিজিজ বুলি কোৱা হয়। মানে যিটো আমাৰ লাইফষ্টাইল আজিকালি আধুনিক ইয়াৰ লগত খাপ খাবলৈ মানুহে লাইফষ্টাইল মানে ধৰক কি লাইফষ্টাইল বুলি ক'লে আমাৰ ৰাতি দেৰিকৈ টোপনি মানে আমি দেৰিকৈ শুওঁ বা ৰাতিপুৱা দেৰিকৈ উঠোঁ বা আমি আজিকালি ছেডেণ্টাৰী লাইফষ্টাইল যিটো কয় আমাৰ আৰামপ্ৰিয় জীৱন, আমি কষ্ট কৰিব টান পাওঁ বা খাদ্য আমি ফাষ্টফুড জাতীয় খাদ্যৰ প্ৰতি আমাৰ ৰাপটো মানে আমাৰ যিটো নিয়ম বহুত বেছি হৈ গ'ল, সেইটো খুব বেছিকৈ খোৱা কৰিছে মানুহে। এইবিলাক খাদ্য আৰু মই আয়ুৰ্বেদত মই যিহেতু আয়ুৰ্বেদিক চিকিৎসক, মানে আয়ুৰ্বেদৰ ওপৰত মই এটা ধাৰণা দিছোঁ। বিৰুদ্ধ আহাৰ মানে কাৰণে হয় এতিয়া বিৰুদ্ধ আহাৰ বুলি কৰিলে আমাৰ কিছুমান কম্বিনেশ্যনত ফুড বুলি কয়। আৰু আমাৰ খাদ্যৰ কোৱালিটি, কোৱান্টিটি আৰু খাদ্যৰ এটা আমাৰ টাইম টেবুল থাকিব লাগে। আমি কি খাইছোঁ, কিমান পৰিমাণত খাইছোঁ আৰু কোনটো সময়ত খাইছোঁ, এই বস্তুখিনি আমি ঠিকমতে আমি পালন নকৰিলে আমাৰ পুনৰ পৰা আহিলোঁ যোৰহাটৰ আয়ুষ্মান হেল্থ কেয়াৰ চেণ্টাৰলৈ। আপোনালোকে জানে যে যোৰহাটৰ আয়ুষ্মান হেল্থ কেয়াৰ চেণ্টাৰে বিভিন্ন সময়ত বিভিন্নজন অভিজ্ঞতা সম্পন্ন আয়ুৰ্বেদিক চিকিৎসক ইয়ালৈ নিমন্ত্ৰণ কৰি আনে। আৰু ঠিক তেনে পুনৰবাৰ তেওঁলোকে এজন অভিজ্ঞতা সম্পন্ন আয়ুৰ্বেদিক চিকিৎসক নিমন্ত্ৰণ কৰি অনা হৈছে আয়ুষ্মান হেল্থ কেয়াৰ চেণ্টাৰলৈ। আৰু অহা 17 তাৰিখে তাৰ বিষয়ে অকণমান জানিবলৈ কোন আহিব, কেতিয়া আহিব আৰু কি তেওঁলোকক চিকিৎসা কৰা হ'ব তাৰ বিষয়ে জানিবলৈ আমি ভিতৰত যাব লাগিব। ভিতৰত এইপিনে দাদা বহি আছে। দাদা নমস্কাৰ। হয় নমস্কাৰ। হয় আপোনালোকে মাতিলে, তাকে কোনোবা ডাক্তৰ এজন আহিব বুলি বোলো অকণমান যাওঁ, দেখুৱাওঁ, ৰাইজকো অকণমান কওঁ কোন আহিব ডাক্তৰ। দাদাকতো সকলোৱে চিনি পাই চাগে, মই প্ৰায় আহিয়ে থাকোঁ ইয়ালৈ। বিভিন্ন সময়ত তেওঁলোকে ইয়াত আয়ুৰ্বেদিক চিকিৎসক ইয়ালৈ নিমন্ত্ৰণ কৰি আনে বাহিৰৰ পৰা। আৰু অলপ দিন আগত কোন আহিছিলে, বাংগালোৰৰ পৰা আহিছিলে, যোৰহাটৰ মাজুলীত আপোনাৰ কেম্প কৰিছোঁ। ঠিক তেনেদৰে পুনৰ এজন আহিব বুলি শুনিছোঁ। এইজন আচলতে আমাৰ পাৰ্মানেণ্টলি ইয়াতে চিকিৎসা কৰি প্ৰত্যেক মাহতে আহে তেখেতে, গুৱাহাটীৰ পৰা। আৰু তেখেত হ'ল ডাক্তৰ মুকুল শৰ্মা। মুকুল ছাৰ ন? মুকুল শৰ্মা হয়। তেখেতে মেইনলি এতিয়া আমাৰ ইয়াতে ট্ৰিটমেণ্ট চলি আছে ভেটিলিগো আৰু চিৰিয়চিছ। আৰু মই ইয়াতে কথা এটা সুধোঁ, ভেটিলিগো আৰু চিৰিয়চিছ এইটো অসমীয়াত কি হ'ব আপোনাৰ? ভেটিলিগোটো আপোনাৰ এই যিটো ছালত বগা পৰা বগা ৰোগটো যিটো মানুহৰ ছালত পৰি যায় সেইটো। আৰু চিৰিয়চিছ যে খজুৱতি হৈ আপোনাৰ খুব খজুৱাই, আপোনাৰ ছালবিলাক এৰাই যায়। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে তেখেতে তেনেকুৱা বিভিন্ন ৰোগীক চিকিৎসা কৰি আছিলে, কিন্তু আমাৰ ইয়াতে চিকিৎসা কৰাৰ পিছত আমাৰ ইয়াতে ভালেমান ৰোগী আৰোগ্য হ'ল। গতিকে আমি ৰাইজক এইটো জনাবলৈ পাই সুখী হৈছোঁ যে আয়ুৰ্বেদিক চিকিৎসাৰ যোগেদি বহুখিনি ৰোগ আৰোগ্য হোৱাটো সম্ভৱ। আৰু এই বৰ্তমান সময়ত এতিয়া ৰাজস্থান, বিহাৰৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা মানুহে আমাৰ লগত যোগাযোগ কৰিছে, অনলাইন কনচালটেঞ্চিও হৈছে। আৰু বিভিন্ন ব্যক্তিয়ে যোগাযোগ কৰি তেখেতৰ লগত এপইণ্টমেণ্ট লৈছে। এপইণ্টমেণ্ট লৈ অহা 17 মাৰ্চত তেখেতে আমাৰ ইয়াত থাকিব। 17 মাৰ্চত আমি সেই ডাক্তৰ মুকুল শৰ্মাৰ যোগেদি ছালৰ যিখিনি প্ৰব্লেম আছে, যিখিনি পুৰণা মানে অসুখীয়া ৰোগী আছে, তেওঁলোকক ট্ৰিটমেণ্ট আগবঢ়াব, ইয়াতে চিকিৎসা আগবঢ়াব। আৰু এতিয়া 17 তাৰিখে সেইকাৰণে আমি ৰাইজক কৈছোঁ যে আপোনালোকে যদি 17 তাৰিখে দেখুৱাম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ দুটা নাম্বাৰ ইতিমধ্যে আমি কৈছোঁ, জানে আমাৰ পৰাগ ভাইটিয়ে দিব আপোনালোকক। তথাপিও ময়ো কৈ দিছোঁ নাম্বাৰকেইটা। সেই দুটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি 16 তাৰিখলৈকে আপোনালোকে বুকিং কৰিব পাৰিব। মানে 16 তাৰিখে বুকিং লোৱা নাযায় আৰু মানে অনলাইন বুক কৰিব লাগিব ন? অনলাইন বুক কৰিব লাগিব। ধৰি লওক এতিয়া কোনোবা যদি অনলাইন পাহৰি আহে বা ঘপককৈ খবৰটো পাই আহে, তেওঁলোকৰ চাগে অসুবিধা নহয়, দেখুৱাব পাৰিব। তেনেকুৱা কথা নহয় যে অনলাইন বুকিং নকৰাৰ কাৰণে। আচলতে অনলাইন বুকিং চিষ্টেমটো যদি থাকে, অনলাইন বুকিং চিষ্টেমটোৰ যোগেদি শৃংখলাবদ্ধভাৱে কামবিলাক চিৰিয়েলকৈ যায়। সেইটো কাৰণে আমি কওঁ যে অনলাইন বুকিংটো কৰক। তাৰমানে তেতিয়া নাম্বাৰ ৱাইজ চিৰিয়েলি গৈ থাকিব। কিন্তু মাজতে আহি কোনোবা সোমালে মোৰ অকণমান অসুবিধা আছে, আগত চাই দিয়ক, বহি থকা কেইজন অসুবিধা হয়। মই নাম্বাৰকেইটা কৈ দিছোঁ। এটা হৈছে আপোনাৰ 8134820996 আৰু আনটো নম্বৰ হৈছে 7002894134। এই দুটা নম্বৰ মই
আপোনাৰ স্ক্ৰীণত দি দিম, সেই থ্ৰুৱেদি আপোনালোকে যদি ফোন কৰে হোৱাটছআপ কৰিলেও হ'ব বা ফোন কৰিলেও হ'ব, বোলে যদি তেনেধৰণে আপোনালোক বুক কৰিলে হ'ব। মই স্ক্ৰীণত দি দিম আৰু ডিছক্ৰিপশ্যনৰ লিংকতো মই কণ্টেক্ট নাম্বাৰকেইটা দি দিম। যদি আপোনালোকৰ কোনোবা যদি এই সমস্যাত যদি ভুগি আছে আহিব পাৰিব ভূগোল শৰ্মা ছাৰৰ লগত। বহু পুৰণি চিৰচিজৰ বহু পুৰণি ৰোগী যি নেকি ৰাতি শুব নোৱাৰে, খুচৰি থাকে, খজুৱাই থাকি পেলাই ৰাতি তাৰমানে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰে। তেওঁ নিজেই কৈছে, আমি ভিডিঅ' ইতিমধ্যে তোমাক দিছোঁ এইটো, তেওঁ নিজেই কৈছে যে মই মানে ঈশ্বৰক মোৰ মৃত্যুহে বিচাৰিছোঁ। ইমানেই অশান্তি পাইছিলে খজুতিৰ কাৰণে, চিৰচিজ যিটো বেমাৰ সেইটো কাৰণে। আৰু এটিলিগৰ বেমাৰ বহুখিনি পেচেণ্ট আমাৰ ইয়াত আহিলে সেই পেচেণ্টখিনিয়ে মেডিচিন কণ্টিনিউ কৰিছে, ঔষধ কণ্টিনিউ কৰিছে, আৰু ঔষধ কণ্টিনিউ কৰাৰ পিছত আমি দেখিছোঁ তেওঁলোক বহু পৰিমাণে ভাল হৈ আহিলে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, আয়ুৰ্বেদিক চিকিৎসাৰ যোগেদি এই ভেটিলিগ হওক বা আপোনাৰ চিৰচিজ হওক ঠিক কৰিব, সকলো ঠিক হ'ব পাৰে। যদি কোনোবাই আয়ুৰ্বেদিক চিকিৎসা কৰাও নাই, এবাৰ আহক কৰক, কাৰণ এদিনীয়া এটা এদিনীয়া নহয়, প্ৰত্যেক মাহে আহে তেখেত প্ৰত্যেক মাহে আহে। আৰু চিকিৎসাটো আপোনাৰ 3 মাহ 6 মাহ 1 বছৰ এনেকৈ লাগিব পাৰে। তাৰমানে মানুহজনৰ কণ্ডিশ্যনটো কেনেকুৱা, কিমান পুৰণি, সেই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই, আৰু এইপিনে খাদ্য তালিকাও সলনি কৰিবলগীয়া হয়, বহুখিনি কথা থাকে, তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিমান দীঘলীয়া ট্ৰিটমেণ্ট হ'ব। আমি কোৱা শুনো বেঙেনা খালে খজুৱাই, কচু খালে খজুৱাই, খজুতি বেছি হয়, কথাটো চাগে তেনেকুৱাও এটা হয় আছে ন? খোৱা বোৱাৰ ওপৰতো অকণমান বাছ বিচাৰ আছে। তাৰমানে আমাৰ খাদ্য তালিকাত কি কি থাকিব লাগে আৰু আমি আচলতে কোনখিনি সুষম আহাৰ হিচাপে গ্ৰহণ কৰিব লাগে, সেই কথাখিনি প্ৰত্যেকজন মানুহে জনাটো প্ৰয়োজন। আগৰ দিনৰ মানুহে কৈছিলে বেঙেনা নাখাবা খজুতি বেছি হয়, কথাটো মিছা নহয়, কিন্তু মিছা নহয়। আৰু যদি আপোনাৰ খজুতি হৈ আছে তেতিয়াহ'লে কচু বেঙেনা জাতীয় বস্তুবিলাক খাব নালাগে, আৰু বিজলুৱা বস্তুবিলাক খাব নালাগে, একদম হানিকাৰক। হয়, হানিকাৰক। আৰু আটাইতকৈ আজিকালি ডাঙৰ কথা হ'ল যে আমি বাহিৰত যে খাওঁ, বাহিৰত আমি ধৰক এই ফ্ৰাইড ৰাইচৰ পৰা আৰম্ভ কৰি ৰোললৈকে তেলেতীয়া বস্তুবিলাক, বাৰ্গাৰ চিজ দিয়া বস্তু খাওঁ, তো সেইখিনি আমাৰ শৰীৰত আচলতে প্ৰয়োজন আছে নে নাই আমি গমেই নাপাওঁ, গম নোপোৱাকৈ খাই থাকোঁ, সোৱাদ পাওঁ কাৰণে খাই থাকোঁ। অকণমান বাচিব লাগিব। আৰু সেইটো আমাৰ চিকিৎসক যিহেতু থাকিব, অভিজ্ঞ চিকিৎসক তেখেত, আৰু তেখেতে সকলোকে বুজাই দিয়ে কথাখিনি খুব সুন্দৰকৈ, আৰু সুন্দৰকৈ বুজাই দিয়াৰ পিছত তেনেধৰণে যেতিয়া তেওঁক ফ'ল' কৰাৰ পিছত কিন্তু ভাল হয় ন? ঠিক আছে, তেতিয়াহ'লে গম পালেই। মই যিমানটো পাওঁ অকণমান জনালোঁ, দুয়োগৰাকী ৰাইজক। অহা 17 তাৰিখে আহিব মুকুল শৰ্মাদেৱ ছাৰ ইয়ালৈ, এজন অভিজ্ঞতা সম্পন্ন চিকিৎসক দাদাই কৈছেই। যদি কোনোবা যদি ৰোগকেইটাত যদি ভুক্তভোগী হৈ আছে, আহক যোগাযোগ কৰক, অনলাইন বুকিং কৰক। মই ডিছক্ৰিপশ্যনৰ লিংকত আৰু স্ক্ৰীণত মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ, মানে সেই থ্ৰুৱেদি আপুনি অনলাইনো কৰিব পাৰিব আৰু নহয় বুকো কৰিব পাৰিব। ঠিক আছে, ধন্যবাদ। আৰু ইয়াত যদি লোকেশ্যনটো মই দেখুৱাবলৈ হয় নহয়, অকণমান বাহিৰত ওলাই গৈছোঁ। চাওক, এইপিনে হৈছে যোৰহাট টাউনৰ পৰা যদি আপুনি সোমাই আহে নহয়, বগদৈ দলং পাৰ হৈ আহি পিনে আপুনি কেন্দুগুৰি বাইপাছত উঠিবগৈ নালাগে। কেন্দুগুৰি বাইপাছত নুঠাৰ আগতে ইণ্ডিয়ান অইলৰ তেল ডিপু যিটো পাব নহয়, এইটো হৈছে ইণ্ডিয়ান অইলৰ তেল ডিপু। আৰু এইপিনে যদি চাই দিয়ে নহয়, ইয়াতে দেখা পাব আপুনি আয়ুষ্মান হেল্থ কেয়াৰ চেণ্টাৰ, যোৰহাট কেন্দুগুৰি। আৰু চাওক এইপিনলৈ, আৰু তেওঁলোকে বিভিন্নখিনি আয়ুৰ্বেদিক চিকিৎসা কৰা হয়, যেনে এই নিচামুক্ত মুক্তি কেন্দ্ৰৰ পৰা ধৰি মানে বিভিন্নখিনি। এইপিনে যদি মই ভিতৰত দেখুৱাওঁ নহয়, দাঁতত লগোৱাৰ পৰা একদম নখত লগোৱালৈকে, চুলিত সনাৰ পৰা ধৰি একদম গালত সনালৈকে আপুনি সকলোখিনি আয়ুৰ্বেদিক ঔষধ পাব। যদি কাৰোবাক প্ৰয়োজন হয় বা কোনোবাই লৈ আছে, আহিব পাৰিব। আয়ুৰ্বেদিক সকলোখিনি দৰৱ ইয়াত তেওঁলোকৰ উপলব্ধ।